হেল্ল' ষ্টুডেণ্টছ, তোমালোক কেনে আছা? মই তোমালোকৰ ক্লাছ 9-ৰ যিখিনি কুৱেশ্যন এনচাৰ আছিলে সেই কুৱেশ্যন এনচাৰখিনি মই তোমালোকক ছল্ভ কৰি দিবৰ কাৰণে ট্ৰাই কৰিম, বুজি পাইছা? এতিয়া যিহেতু তোমালোকৰ কিতাপখন বহুত দিন অহা নাছিলে, তাৰমানে কিতাপখন প্ৰিণ্ট আউট হোৱা লেট হৈছিলে। এতিয়া কিছুমানে বহুতে পাইছে। আছামিজ মিডিয়ামৰ যিহেতু কিতাপ আহিছে, তোমালোকে যদি কিনা নাই তোমালোকে আগতীয়াকৈ কিনি ল'বা, আৰু কিছুমানৰ স্কুলত বিনামূলীয়াকৈ দিয়া হ'ব। সেই তোমালোকে যদি পোৱা সোনকালে কালেক্ট কৰি ল'বা কিতাপখন, বুজি পাইছা? এতিয়া ইংলিছ মিডিয়ামৰ কিতাপ বৰ্তমানলৈকে অহা নাই, বিহু পিছত হয়তো আহিবও পাৰে, বুজি পাইছা তোমালোকে? এতিয়া মই প্ৰথম তোমালোকৰ যিটো পুনৰালোচনা লেচন আছিলে সেই পুনৰালোচনা লেচনটো অনুসৰণি R1টো তোমালোকক ছল্ভ কৰি দিম, বুজি পালা? এইটো শেষৰ পিছত R2 কৰি দিম, তেনেকৈ মানে প্ৰত্যেকটো লেচনৰ কুৱেশ্যন এনচাৰ মই তোমালোকক কৰাই দিম। তোমালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিবা, যাতে তোমালোকে মই যিখিনি শিকাওঁ তোমালোকে আগতীয়াকৈ যাতে শিকিব পাৰা, বুজি পালা? এতিয়া আমি কুৱেশ্যন নম্বৰ 1টো চাম। কুৱেশ্যন নম্বৰ 1টো দি থোৱা আছে, বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা, বুজি পালা? এতিয়া চাবা, তোমালোকে বৰ্গমূল আগতে পাই আহিছিলা, ক্লাছ 8ত পাই আহিছিলা ভালদৰে, বুজি পাইছা? এতিয়া বৰ্গমূলৰ দ্বাৰা ৰুট 2ৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা। 2 দশমিক মানে তোমালোকক বহুতো কনফিউজ লাগিব পাৰে, সেইডোখৰ ভালদৰে তোমালোকে বুজি ল'বা। 2 দশমিক মানে হৈছে দশমিক সংখ্যা এটাৰ পিছত দুটা সংখ্যা থকা। ধৰি লোৱা এইটো দশমিক, এই দশমিকৰ পিছত ধৰি লোৱা দুটা সংখ্যা থকাটোকে 2 দশমিক স্থানলৈ বুলি কোৱা হৈছে, বুজি পালা? বোলে তোমালোকক যদি কয় আনুমানিক মান 3 দশমিক স্থানলৈ উলিওৱা, তেতিয়া 3টা সংখ্যা ইয়াত থাকিব, দশমিকৰ পিছত 3টা সংখ্যা থাকিব, বুজি পালা? তোমালোকে এইটোত কনফিউজ নকৰিবা। এইটো কুৱেশ্যন তোমালোকে দীৰ্ঘহৰ নিয়মৰ দ্বাৰা বৰ্গমূল আমি উলিয়াব লাগিব, বুজি পালা? এতিয়া চোৱা, যিহেতু ৰুটটোৰ তোমালোকক বৰ্গমূল উলিয়াবলৈ কৈছিলে, সেইকাৰণে আমি 2টো এনেদৰে লিখি ল'ব লাগিব, হ'ল? এতিয়া চাবা, এতিয়া আমি কিহে হৰণ কৰিম আমি সেইটো জানিব লাগিব। সেইটো জনাৰ কাৰণে আমি কি কৰিব লাগিব? আমি বৰ্গ সংখ্যাকেইটা জানিব লাগিব, বুজি পালা? এতিয়া 1ৰ বৰ্গ সংখ্যা কিমান হ'ব? তাৰমানে 1 স্কোৱাৰ মানে কিমান হ'ব? 1 স্কোৱাৰ মানে হ'ব 1, তাৰমানে 1 গুণ 1। 2 স্কোৱাৰ মানে কিমান হ'ব? 4, তাৰমানে 2 দুগুণ 4। 3 স্কোৱাৰ হ'ব 9, বুজি পালা? 4 স্কোৱাৰ মানে কি? 16, তাৰমানে 4 4 গুণ 16, হ'ল? তোমালোকে এইখিনি বস্তু মনত ৰাখিব লাগিব। এইখিনি যদি তোমালোকে মনত থাকে, তেতিয়াহে এইটো অংক ভালদৰে পাৰিবা। এতিয়া চাবা, এই 2 সংখ্যাটো, তাৰমানে 2 সংখ্যাটো, এই 2 সংখ্যাটো কোনকেইটা সংখ্যাৰ মাজত সোমাই আছে তোমালোকে সেইটো মন কৰা। এই 2 সংখ্যাটো 1 আৰু 4ৰ মাজত সোমাই আছে, দেখিছা? 1 আৰু 4ৰ মাজত সোমাই আছে। তেতিয়াহ'লে যিটো সৰু সংখ্যা, এতিয়া 2তকৈ সৰু সংখ্যা কি হয়? 2তকৈ সৰু সংখ্যা এই 1টো হয়। এই 1টো আমি কি পূৰণ কৰি পিনি পাইছিলোঁ? তাৰমানে 1 স্কোৱাৰ কৰি পিনি পাইছিলোঁ। 1 স্কোৱাৰ মানে কি হয়? 1 × 1, হয়নে? 1 × 1 হয়। 1 স্কোৱাৰ মানে কি হয়? 1 × 1। সেয়ে আমি যিটো সৰু সংখ্যা পাম, তাক যিটোৱে স্কোৱাৰ কৰি পিনি পাইছিলোঁ, সেই সংখ্যাটো আমি ইয়াত লিখিব লাগিব, বুজি পালা? আকৌ এবাৰ কৈ দিছোঁ, যিটো সংখ্যা দি থোৱা থাকিব, সেই সংখ্যাটো কোন দুটা সংখ্যাৰ মাজত সোমাই আছে সেইটো চাবা, হ'ল? এতিয়া 1 আৰু 4ৰ মাজত সোমাই আছিলে, তেতিয়াহ'লে 1টো সৰু, যিটো সৰু হ'ব সেইটো সংখ্যা ল'ব লাগিব, আৰু তাক কোনটো সংখ্যাৰে আমি স্কোৱাৰ কৰি পাইছিলোঁ? 1ৰে স্কোৱাৰ কৰি পিনি পাইছিলোঁ, হ'ল? তেতিয়াহ'লে আমি ইয়াত লিখিম 1 আৰু ইয়াত লিখিম 1, তাৰমানে ইয়াত যিটো লিখিবা সেইটো ইয়াতে লিখিব লাগিব, তাৰমানে দুইটা একে একে হ'ব লাগিব, বুজি পালা? 1 গুণ কিমান হ'ব? 1 হ'ব। এতিয়া চোৱা, 1 হ'ল। এতিয়া এইটো বিয়োগ কৰা, 2টোৰ পৰা 1টো গুচি গ'ল, 1 হ'ল। এতিয়া আমি কি কৰিব লাগিব? এনেদৰে ঘৰটো পাতিবা। এতিয়া যিটো ওপৰত 1 লিখিছিলা, সেই 1টোক আমি দুগুণ কৰিম। 1টোক যদি আমি দুগুণ কৰোঁ, কিমান হ'ব? 1 দুগুণ 2 হ'ব, বুজি পালা? এতিয়া এই 2টো কিনাৰত এনেকৈ সৰুকৈ আঁচডাল তোমালোকে পাৰি দিবা, বুজি পালা? এতিয়া চাবা, যিহেতু এই 2টোতকৈ এই 1টো সৰু, হ'ল? তেতিয়াহ'লে আমি কি কৰিম? এই ওপৰত আমি দুটা 0 দিব লাগিব। আগতে তোমালোকে এইবোৰ হৰণ কৰোঁতে কি কৰিছিলা? অকল এটা শূন্য দিছিলা, এটা শূন্য দিয়া মাত্ৰকে কি হৈছিলে? ওপৰত এটা দশমিক বহিছিলে। এতিয়া বৰ্গমূলৰ ক্ষেত্ৰত কি কৰিব লাগিব? দুটা শূন্যকে দিব লাগিব, তাৰমানে দুটাকে আমি চব বহাব লাগিব। এতিয়া দুটা শূন্য দিলত কি হ'ব? আগতে এটা শূন্য বহালত দশমিক বহিছিলে, এতিয়া দুটা শূন্য বহালত এটা দশমিক বহিব, বুজি পালা? এই শূন্য দুটা কি হ'ব? তললৈ এনেদৰে নামি আহিব, তাৰমানে 100ৰ ওচৰলৈ গুচি আহিব, বুজি পালা? এতিয়া চাবা, এতিয়া যিহেতু 100 ওলালে, এতিয়া আমি এই 2ৰ লগত এই যে আমি যে খালী ঠাইটো যে এৰিছোঁ, এতিয়া চাবা, ইয়াৰ লগত আমি 0ৰ পৰা 9লৈকে আমি যিকেইটা সংখ্যা থাকে তাৰ ভিতৰত কোনোবা এটা আমি বহাব লাগিব। তাৰমানে 0ৰ পৰা কি থাকে? 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, এই 10টা সংখ্যা আমি ইয়াত কোনোবা এটা বহাব লাগিব, বুজি পালা? এই 10টা সংখ্যা যিটো বহাবা, সেই ধৰি লোৱা তোমালোকে 2 কিনাৰত ধৰি লোৱা 5 বহালা, হ'ল? এই 5টো বহালা, তেতিয়াহ'লে সেই 5টোৱে তোমালোকে পূৰণ কৰিব লাগিব, বুজি পালা? বোলে তোমালোকে 2 কিনাৰত এই খালী ঠাই কিনাৰত কি বহাবা? 7 বহালা যেনিবা, তেতিয়া আমি 7টোৱে পূৰণ কৰিব লাগিব। তাৰমানে যিটো সংখ্যা তোমালোকে নবহোৱা, সেই সংখ্যাটো তোমালোকে পূৰণ কৰিব লাগিব, বুজি পালা? তেতিয়াহ'লে চাবা, এতিয়া আমি ধৰি লোৱা 5 বহাওঁ। যদি 5 বহাওঁ, তেতিয়াহ'লে 5এ পূৰণ কৰি চাম। 5এ পূৰণ কৰিলে কিমান হ'ব? 5 × 5 = 25, 5 উকলিব 2, 5 দুগুণ 10, 11, 12। এতিয়া চোৱা, 125 ওলালে, হ'ল? এতিয়া 125টো 100তকৈ কি হ'ব? 100তকৈ কি হ'ব বাৰু? ডাঙৰ হ'ব। ডাঙৰ হ'লে নহ'ব, আমি সৰু সংখ্যা বহাব লাগিব ইয়াত, বুজি পালা? যদি আমি চাই লওঁ 5 বহালত ডাঙৰ সংখ্যা হৈছিলে, তেতিয়াহ'লে আমি সৰু সংখ্যা বহাই চাম। 4 বহাই চাওঁ, তেতিয়াহ'লে 4 বহালে 4ৰে ইনটু কৰিব লাগিব। 4 4 গুণ 16, 6 উকলিব 1, 4 দুগুণ 8 একে 9,
হ'ল 4 বহালৰ কি হৈছে এইটো সৰু সংখ্যা ওলাইছে তেতিয়াহ'লে আমি ইয়াত কি বহাব পাৰোঁ 4 বহাব পাৰোঁ যদি ইয়াত 4 বহোৱা তেতিয়াহ'লে ওপৰতো কি বহিব ওপৰতো 4 বহিব বুজি পালা তোমালোকে এইটো তোমালোকে ভুল নকৰিবা এতিয়া এনচাৰটো কিমান ল'লে 96 ল'লে 96 পাতিলা এতিয়া বিগ কৰে 100টা পৰা 96টা গ'লে কেইটা হ'ব 4টা থাকিব হ'ল এতিয়া আমি কি কৰিম এটা দশমিক স্থানহে হৈছে আমাক উলিয়াবলৈ আছে দুটা দশমিক স্থান তেতিয়াহ'লে আৰু এবাৰ আমি কৰিব লাগিব হ'ল এতিয়া আকৌ আমি কি কৰিম এতিয়া যিটো ওপৰত পাইছিলা এতিয়া আমি কি পাইছিলোঁ 14 পাইছিলোঁ আমি 4 পোৱা নাই কিন্তু এতিয়া আমি পাইছোঁ 14 প্ৰথমতে 1 পাইছিলোঁ তাৰপিছত 14 পাইছোঁ তাৰপিছত আকৌ যিটো পাবা গোটেই 3টা ধৰিব লাগিব বুজি পালা এতিয়া আমি 14 বুলি ধৰি লৈছোঁ 14টো আমি কি কৰিব লাগিব 2 পূৰণ কৰিব লাগিব 2 পূৰণ কৰিলে কিমান হ'ব 28 হ'ব 2 14 28 হ'ল এতিয়া ইয়াৰ কেনেকৈ তেনেকৈ খালী ঠাই অকণমান এৰি থৈ যাবা হ'ল এতিয়া 4টো যিহেতু অকলশৰীয়াকৈ আছে তেতিয়াহ'লে আমি আকৌ ওপৰত 0 দুটা দিম যেতিয়া তোমালোকে 0 দিবা সদায় দুটাকে দিবা সদায় কি কৰিবা দুটাকে দিবা এতিয়া এই 0টা কি কৰিবা তললৈ নমাই না এতিয়া কিমান হ'ল 400 হ'ল এতিয়া ঠিক তেনেদৰে এইটো ষ্টেপত যেনেদৰে কৰিছিলোঁ সেইটো ষ্টেপতো আমি তেনেদৰে কৰিব লাগিব এতিয়া ইয়াত আমি এনেকুৱা এটা সংখ্যা বহাব লাগিব যিটো সংখ্যা বহালে ইয়াতকৈ সৰু সংখ্যা ওলায় হ'ল আমি ধৰি লওঁ চাই লওঁ তোমালোকে 2 8 যেনেদৰে 2 বহাইছোঁ হ'ল যিটো 2 বহাবা সেইটোৰে আকৌ আমি পূৰণ কৰিব লাগিব যি বহাবা সেইটোৱে পূৰণ কৰিবা 2 দুগুণ 4 2 8 গুণ 16 6 কৰিব 1 2 দুগুণ 4 একে 5 এতিয়া চোৱা এইটো ডাঙৰ সংখ্যা হ'লে হ'ব জানো নহ'ব তাহলে আমি ইয়াত কি বহাব পাৰোঁ 1 বহাব পাৰোঁ 1 যদি বহাই দিওঁ তেতিয়াহ'লে একে পূৰণ কৰিব লাগিব একে পূৰণ কৰিলে কিমান হ'ব একে পূৰণ কৰিলে একেটা ওলাব যদি 1 পূৰণ কৰে কিমান হ'ব একে ওলাব বস্তুটো হ'ল তেতিয়াহ'লে আমি ইয়াত কি বহাম 1 বহাম ইয়াত যিটো বহাবা ইয়াতো সেইটোৱে বহাই দিবা এতিয়া কিমান হ'লে 2 8 1 তাৰমানে একে পূৰণ কৰিলে এইটোক যদি এইটো সংখ্যা যদি আমি একে পূৰণ কৰোঁ এই সংখ্যাটোৱে পাম হ'ল এতিয়াটো বিগ কৰি দিয়া চোৱা ধাৰ কৰিলা 10 পৰা 1 গুচি গ'ল 9 9 থাকিলে 9 পৰা 8 গুচি গ'ল 1 3 থাকিলে 3 পৰা 2 গুচি গ'ল 119 ল'লে এতিয়া চোৱা অকল আমাক 2 দশমিক স্থানলৈহে উলিয়াবলৈ আছে আমি উলিয়ালোঁ দুটা দশমিকৰ পিছৰ সংখ্যালৈকে উলিয়ালোঁ আমি তেতিয়াহ'লে এনচাৰটো আমি কি লিখিব পাৰোঁ এতেকে √2 ইজুকেলটো কিমান হ'ব √2 ইজুকেলটো আমি লিখিব পাৰোঁ 1.41 এইটো হৈছে তোমালোকৰ এনচাৰ তোমালোকে ভালদৰে চাই লোৱা যদি বুজি নাপোৱা আকৌ ভালদৰে ঘূৰাই পিনি চাবা বুজি পালা যদি বুজি নাপোৱা মোক কমেণ্ট কৰি দিবা মই আকৌ ভালদৰে তোমালোকক বুজাবৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে